24 লোকসভা নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড়ত শক্তি প্ৰদৰ্শন বাওঁপন্থী CPI MLৰ বিজেপি চৰকাৰৰ লুণ্ঠন আৰু প্ৰতাৰণাৰ বিৰুদ্ধে বিশাল সংকল্প সমাৱেশ বাওঁপন্থী সংগঠনটোৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰাৰ সংকল্পৰে চহৰখনৰ আৰক্ষী অধীক্ষকৰ আৱাসগৃহৰ পৰা বিশাল প্ৰতিবাদী সমদল প্ৰায় 5 সহস্ৰাধিক বাওঁপন্থী কৰ্মীয়ে মানকথা পথেৰে গৈ বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। CPI MLৰ ৰাজ্যিক সম্পাদক বিবেক দাস আৰু ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বলীন্দ্ৰ শইকীয়াৰ নেতৃত্বত ৰূপায়ণ কৰে এই প্ৰতিবাদী সংকল্প সমাৱেশ। অন্যহাতে ডিব্ৰুগড় চৰকাৰী ল'ৰাৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত অনুষ্ঠিত হয় গণসমাৱেশ। বাওঁপন্থী নেতা ৰমেন ৰাজোৱাৰ আৰু কুন্তি তাঁতীৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই সমাৱেশত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ লুণ্ঠনৰ বিৰুদ্ধে কঠোৰ ভাষাৰে সমালোচনা কৰে। আমি এক গণজাগৰণ যাত্ৰা আৰম্ভ কৰিছিলোঁ। যোৱা 2 মাহ ধৰা এইটো আৰম্ভ হৈছিলে আৰু তাৰ মূল যিটো শ্লোগান আছিলে, আহ্বান আছিলে যে মোদী হটাওক দেশ বাচক, বিজেপি হটাওক দেশ বাচক, হিমন্ত হটাওক আসাম বাচক। আৰু আজি আমি সেই অভিযানৰ অন্ত পেলাইছোঁ। আজি 18 ডিচেম্বৰ আমাৰ প্ৰয়াত সাধাৰণ সম্পাদক বিনোদ মিশ্ৰৰ মৃত্যু দিৱস, আৰু সেই মৃত্যু দিৱস আমি সদায় সংকল্প দিৱস হিচাপে পালন কৰোঁ। আৰু এই গণজাগৰণ যাত্ৰাৰ আজি আমি অন্ত পেলাইছোঁ ইয়াৰ মাজেদি। আৰু আপোনালোকে গম পাইছে যে বিজেপিয়ে এতিয়া নিজৰ যিটো শাসন, এই শাসনটো কেৱল মাত্ৰ কেইজনমান ধনী ব্যক্তিৰ মানে তেওঁলোকৰ ধনৰ ভঁৰাল সহায়ত টনকিয়াল কৰিবৰ কাৰণেহে গোটেই দেশখনক তেওঁলোকে ব্যৱহাৰ কৰিছে, মানে তেওঁলোকৰ শাসনটো ব্যৱহাৰ কৰিছে। আৰু অসমত হিমন্ত বিশ্ব শৰ্মাই নিজৰ পৰিবাৰৰ মানে সম্পত্তি বৃদ্ধিৰ কাৰণেহে গোটেই প্ৰশাসন যন্ত্ৰটোক তেওঁলোকে কামত লগাইছে। আৰু এটা হিমন্ত বিশ্ব শৰ্মা এনেকুৱা হৈছে যে মানুহৰ সন্দেহ হৈছে তেওঁ আচলতে শাসন কৰিছে নে বেপাৰ চলাইছে। য'ত ত'ত বাগান লৈছে, য'ত ত'ত বিভিন্ন ধৰণৰ এটা ফ্লাইঅভাৰ কোম্পানীটো তেওঁলোকৰ শ্বেয়াৰ আছে। গতিকে এতিয়া একফালৰ পৰা ক'ব গ'লে যে তেওঁলোকে এফালে বৃহৎ পুঁজিপতিৰ হাতত তেওঁলোকে আদানী আম্বানীৰ দেশখন গতাই দিব খুজিছে, আৰু ইয়াত তেওঁলোকে হিমন্ত বিশ্ব পৰিয়ালৰ হাতত গোটেই সম্পত্তি কেন্দ্ৰীভূত কৰিব খুজিছে। গতিকে আমি দেখিছোঁ আৰু এইটো ঢাকিবৰ কাৰণে আৰু তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি, যিমান প্ৰতিশ্ৰুতি আছিলে এটাও প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। মোক কোনোবাই যদি ক'ব পাৰে যে হিমন্ত বিশ্ব শৰ্মাই যিবিলাক প্ৰতিশ্ৰুতি দিছিলে এটাও যদি পালন কৰিছে, কোনোবা এইটো এটা প্ৰতিশ্ৰুতি পালন কৰিছে বুলি, মই ডাঠি ক'ম যে তেওঁলোকে এটাও কাম কৰা নাই। আৰু সেইবিলাক ঢাকিবৰ কাৰণে এতিয়া সাম্প্ৰদায়িক ঘৃণা, হিন্দু মুছলমান এইবিলাকৰ ৰাজনীতি তেওঁলোকে কৰি আছে। আৰু সেইকাৰণে আমি এই গণজাগৰণ যাত্ৰাৰ জৰিয়তে আমি অসমৰ ৰাইজত এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে হিমন্ত যদি কেনেবাকৈ যদি হটাব নোৱাৰিম, বিজেপিক যদি আমি হটাব নোৱাৰিম, তেতিয়াহ'লে আমাৰ দেশ, আমাৰ ৰাজ্য অচিৰে মৰিশালীত পৰিণত হ'ব। নহয়, আচলতে ৰাইজ অতিষ্ঠ হৈছে। হিমন্তই আজি শুনা পাইছোঁ ইয়াতে কোনোবা বাগিচাত আহি পেলাই কিবা সংকল্প যাত্ৰা কৰিছে। আচলতে তেওঁৰ সংকল্প এটাই এতিয়া, হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ সংকল্প হৈছে অসমৰ জাতি মাটি ভেটি কেনেকৈ তেওঁ নিজে কুক্ষিগত কৰিব, সেইটোৰ সংকল্প লৈ আছে। আৰু সেই তেওঁৰ সংকল্পত কিছু সংখ্যক তেওঁৰ নেতা, পালি নেতা, মন্ত্ৰীয়ে তেওঁক সহযোগিতা কৰিছে। কিন্তু সেই সহযোগিতাত অসমৰ যে গৰিষ্ঠ সংখ্যক ৰাইজ নাই, অসমৰ চাহ শ্ৰমিক যে নাই, অসমৰ খিলঞ্জীয়া যিসকল মানুহক তেওঁ ক'লে মাটিৰ পট্টা দিম বুলি বসুন্ধৰা আঁচনিত লাখ লাখ মানুহে আবেদন কৰিলে, মাটিৰ পট্টা নেপালে, সেইসকল লোক নাই। সেইসকল চাহ শ্ৰমিক নাই যিসকলে আজিও তেওঁলোকৰ উচিত মজুৰি পোৱা নাই। সেইসকল যুৱক নাই যিসকলক সংস্থাপন দিম বুলি 1 লাখ সংস্থাপন দিম বুলি নিদিলে। সেইসকল মহিলা নাই যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই হ'ম বুলি তেওঁলোকক ভোট দিছিল। সেইসকল মহিলা আজি হিমন্ত বিশ্ব শৰ্মাৰ লগত নাই। সেইসকল ছাত্ৰ নাই যিসকল ছাত্ৰক তেওঁ ঠগিলে। গতিকে এই প্ৰতাৰক হিমন্ত বিশ্বক যেতিয়ালৈকে আমি ক্ষমতাৰ পৰা উৎখাত কৰিব নোৱাৰিম, মোদীক যেতিয়ালৈকে উৎখাত কৰিব নোৱাৰিম, তেতিয়ালৈকে ৰাইজৰ শান্তি নহ'ব। গতিকে সেই সংকল্প ল'বৰ কাৰণে আজি আমি সমাৱেশিত হৈছোঁ।